দৰং আৰক্ষীৰ ওচৰত ন্যায় বিচাৰি এদল কিন্নৰৰ অনুৰোধ। ডেকা ল'ৰাক অস্ত্ৰোপচাৰ কৰি কোনে বনালে কিন্নৰ? কোনে বিচাৰে মাহিলী 10,000কৈ টকা? আগতে ল'ৰা আছিলোঁ, সেইটো গোপাল নামে যে হিজাৰটো আছে, সেইটো হিজাৰটোৱে আমাক ঘৰৰ পৰা সৰুৰ পৰা লৈ আহিছে। সৰুৰ পৰা লৈ আহি কেনে ডাঙৰ কৰি কেনে কিবা হৰম'নছৰ ট্ৰিটমেণ্ট দি কেনে আমাক ছোৱালীৰ নিচিনা বনাই কেনে চাৰ্জাৰী মাজাৰী কৰিছে। কৰাৰ পিছত সেয়াৰ মাহেতো যিটো লাগে টেক্সটো 6,000কৈ টেক্সটো দিব লাগে। আমি কিমান কষ্ট কৰি কামাই কৰি তাও 6,000 টকা দিছোঁ। গুৰু যদি দিব লাগে দিছোঁ, 6,000 টকা মাহত দিব লাগে। তাৰপিছত আহিলে তাৰপিছত আহি কেনে ক'লে যে এতিয়া 6,000 নহয় 10,000 লাগিব। তো 10,000 এনেকুৱা আমি অনুৰোধ কৰি ক'লোঁ, গোপাল গৰু কি ভাল মন্দ আমি দিব নোৱাৰোঁ, 6,000 টকা দিব নোৱাৰোঁ, আমি 10,000 টকা ক'ৰ পৰা দিম? ইয়াত 10,000 লাগে, নহ'লে মাৰি চাৰি কেনে কাটি চাটি কেনে ল'ব। সেইকাৰণে আমি চব হিজৰা মিলি কেনে যিমানকেইটা হিজৰা চব হিজৰা মিলি কেনে গোপাল গৰুক আমালোকক কৈছোঁ যে আমি দিব নোৱাৰোঁ, আমি অক্ষম, ইমান টকা ক'ৰ পৰা দিম, তো দিব নোৱাৰোঁ। তাৰপিছত সি কি কৰিলে, ইয়াৰ পৰা গুচি গ'লে বৰিগাঁও গুচি গ'লে। বৰিগাঁও গুচি যাই কেনে গুণ্ডা বাহিনী লৈ কেনে আমি ৰাস্তাত ওলালে আমাক মাৰা ধমকি দিয়ে, তহঁতক কাটিম, তহঁতক হেৰি কৰিম। আমাৰ মাও দেউতাও সাক্ষী আছে, আমাৰ মা দেউতাও সাক্ষী আছে। আমাক কেনেকুৱা কৰি লৈ আহিছে। আমাৰ মা দেউতাই যেতিয়া গোপালৰ ওচৰত আহি কেনে কৈছে যে আমাৰ ল'ৰা কিবা ছোৱালী তুমি ক'ত থৈছা, আমাক পলাই আমি মেল না ফিমেল আমাৰ মাদাৰ ফাদাৰবিলাক জানে। এনেকুৱা কৰিছে। মা দেউতা আহিছে, আমাক পলাই থৈ দিছে, দেখা কৰিব দিয়া নাই। যেতিয়া আমি বুজমান হ'লোঁ, এনেকুৱা সৰুৰ পৰা ডাঙৰ হোৱাৰ পিছত আমি অকণমান বুজমান হ'লোঁ, তেতিয়া ঘৰত যাই কেনে আমি সুধিলোঁ এনে কথা। ঘৰৰ মানুহ আমাকে ক'লে যে তই এনেকৈ আছিল, এনেকৈ কৰিছে। তো আমি এতিয়া বুজি নাপাওঁ, এতিয়াহে বুজি পালোঁ। এতিয়া আমি এইটোৱে কওঁ, আমাৰ ধোলা আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। আমাৰ OC ছাৰক, আমাৰ আইনৰ মানুহক আমি হাত জোৰি কৰি মিনতি কৰি আছোঁ, আমাৰ ন্যায়টো অকণমান জল্দি দিম। আমাৰ লাইফটো বহুত বৰবাদ কৰি দিছে গোপালে, একদম হাত জোৰিকৈ অনুৰোধ কৰি দিছোঁ। গোপাল আৰু মইনুল পিংকি, গোপাল আৰু পিংকি এই দুটা হিজৰায়ে আমাৰ গোটেইকেইটা হিজৰা, আমাৰ গোটেইকেইটাই ল'ৰা আছিলোঁ, ছোৱালী হিজৰা বনাই কেনে ধান্দা কৰিব দিয়ে, অমুক কৰিব দিয়ে, চব কৰিব দিয়ে, দি কেনে পইচা মাহত শেষ লাগাৰ পিছতে এতিয়া নিদিলোঁ। এতিয়া গুণ্ডা বাহিনী লৈ কেনে আমাক মাৰে, আমাক ৰাস্তাটো ওলাব নেদে। আমাৰ আৰক্ষী থানাত, ধোলা থানাত আইনৰ মানুহক আমাৰ এইটো অনুৰোধ, আমাক জল্দি ন্যায় দিব। আমাৰ ন্যায়টোৱে বিচাৰোঁ আমি একো